ফ্ৰেণ্ডছ ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে এটা তোমালোকক ষ্টৰী শুনাবলৈ গৈ আছোঁ ৰিয়েল ষ্টৰী আৰু এই ষ্টৰীটো শুনাৰ পিছত তোমালোকে নিজৰ লাইফৰ লগত ৰিলেট কৰিব পাৰিবা বস্তুবিলাক আৰু আগন্তুক হ'বলগীয়া ভুলৰ পৰা তোমালোকে বাচিব পাৰিবা তো ষ্টৰীটো এনেকুৱা ৰিয়েল ষ্টৰীয়ে তো তোমালোকে হয়তো জানা টেটৰ কথা টিচাৰ এলিজিবিলিটি টেষ্ট মানে আমি যদি যিকোনো টিচাৰ হ'ব লাগিলে আমাৰ কি দিব লাগে টেট দিব লাগে এটা টেটৰ আৰম্ভণি হৈছিল মেবি 2012 চনত তো 2012 চনত কি হৈছিলে এজন ল'ৰা আছিলে প্ৰণয় এতিয়া প্ৰণয়ে কি কৰিলে ভাবিলে যে মই কি কৰোঁ টেট দিওঁ 2012 চনত ভাবিলে যে মই টেট দিম তাৰ লগৰবিলাকো দিলে তাৰ লগৰবিলাকৰ এজন ল'ৰাই লগৰবিলাকেতো তাক মটিভেট কৰিলে যে তইও দে তইও পাবি আমি চবেই পাব লাগে ভাল আমি এটা গ্ৰুপৰে কিন্তু তাৰে এজন ল'ৰাই কি বুলি ক'লে যে সেইটো সময় তেনেকুৱা আছিলে আজিৰ পৰা কিমান 12 বছৰ 2012 কথা যিহেতু গতিকে এনেকুৱা আছিলে যে বহুতে তেনেকুৱা আছিল যে ঘুষ দি পেলাই পইচা দি পেলাই চাকৰি ল'ব লাগে তো সি কি কৰিলে ডিমোটিভেট কৰিলে প্ৰণয়ক কি কৰিলে সেই ল'ৰাটোৱে বেলেগ এজন বন্ধুৱে ডিমোটিভেট কৰিলে কি বুলি ক'লে যে আজিকালি আৰু ক'তনো চাকৰি দিলে চাকৰি পোৱা যায় চাকৰি পৰীক্ষা দিলে চাকৰি পোৱা যায় তাৰ কাৰণে ঘুষ দিব লাগিব সেইবিলাক চাকৰি নহ'ব সেইবিলাক পৰীক্ষা দি লাভ নাই সেইবিলাক কাম নহ'ব তো সেই বস্তুটোৱে কি কৰিলে প্ৰণয়ৰ যোনটো মানে ভাবিছিলে সি এটা এক্সাম দি পেলাই কি কৰিব সি এটা ভাল হয়তো চাকৰি এটা ল'ব কিন্তু সেই কথাখিনিয়ে কি কৰিলে প্ৰণয়ে কি কৰিলে তাৰ যোনটো কনফিডেন্স আছিলে বা যোনটো প্ৰিপাৰেশ্যনৰ মুড আছিলে সেইটো কি কৰিলে তাতে নাইকিয়া কৰি পেলালে এতিয়া প্ৰণয় ভাবিব ধৰিলে যে হয় চাকৰি আমিতো দেখিয়ে আছোঁ যে কি কৰে আজিকালি মানে আগৰ দিনৰ কথা দেই আজিৰ পৰা বহুত বছৰ আগৰ কথা গতিকে সিও ভাবিলে যে গতিকে ঘুষ দি পেলাই যদি চাকৰি ল'বলগীয়া হয় সেই আমি ক'তনো পাম আৰু আমাৰ পইচাও নাই ইমান গতিকে সিও কি কৰিলে সেই প্ৰিপাৰেশ্যনটো কি কৰিলে তাৰ পৰীক্ষা দিলে পৰীক্ষা সি এপিয়াৰ হ'ল কিন্তু সি পাছ কৰিব নোৱাৰিলে তাৰপিছত কি হ'ল ৰিজাল্ট আহিলে তো পাছ কৰিব নোৱাৰিলে তাৰ লগৰখিনি যোনবিলাক পজিটিভ মাইণ্ড লৈ পেলাই তেওঁলোকে এক্সাম দিবলৈ গৈছিলে তেওঁলোকে পাছ কৰিলে আৰু তাক যোনটো মানে বুদ্ধি দিছিল আৰু যে পৰীক্ষা দি লাভ নাই সিও ফেইল কৰিলে এতিয়া তাৰপিছত কি হ'ল সিহঁতেতো চাকৰি পালে লগৰবিলাকে চাকৰি পালে চবৰ চাকৰি হৈ গ'ল সি ছেটেল হৈ গ'ল চব সি ৰৈ গ'ল প্ৰণয় ৰৈ গ'ল আৰু তাৰ লগৰটো যোনটোৱে বুদ্ধি দিছিলে তাৰ অলৰেডি এটা ফেমিলি বিজনেছ আছিলে গতিকে সি ফেমিলি বিজনেছতে ছেটেল হৈ গ'ল ফচি গ'ল কোন ফচি গ'ল সেই প্ৰণয় ফচি গ'ল সি কি কৰিলে এতিয়া বহুতো ষ্ট্ৰাগল কৰিলে সি আৰু এক্সাম দিলে টেট আৰু এক্সাম দিলে পাছ কৰিলে কিন্তু এতিয়ালৈকে চাকৰি নহ'ল কিন্তু সি যদি 2012 চনতে টেট দিলে হয় মানে টেটটো ভালদৰে দিলে হয় ভালদৰে পাছ কৰিলে হয় তেন্তে কিন্তু তেতিয়া চাকৰি হৈ যায় কাৰণ সেই সময়ত 2012 চনত যোনটো টেট হৈছিলে সেই টেটত কি হৈছিলে গোটেইখিনি যিমান পাছ কৰিছে গোটেইখিনিকে চাকৰি দি দিয়া হৈছিলে কিন্তু পিছৰ অৱস্থাত কি হ'ল তাত মাৰ্কছ চোৱা হ'ল টেটৰ মাৰ্কছ চোৱা হ'ল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ চোৱা হ'ল তো সেইটো কাৰণে কি হ'ল বিভিন্ন এক্সাম দি পেলাই যদিও পাছ কৰিলে প্ৰণয়ে পিছত কিন্তু সেইটো তাৰ কামত নাহিল সি ষ্ট্ৰাগল কৰিতেও গ'ল তো বস্তুটো এই কাহিনীটো শুনোৱাৰ আৰু প্ৰণয়ে এতিয়াও যেতিয়া লগ পায় এইটো ৰিয়েল ষ্টৰী যেতিয়া মই কৈছোঁ যে এতিয়াও যেতিয়া প্ৰণয়ে লগ পায় তেতিয়া সেইটো কথাই কয় যদিহে মই সেই ল'ৰাজনৰ কথাটো নুশুনিলোঁ হয় মই যদি ডিমোটিভেট নহ'লোঁ হয় মই হয়তো আজিলৈ মানে এতিয়া এটা চৰকাৰী চাকৰি কৰি থাকিব পাৰিলোঁ হয় তো এই ষ্টৰীটো কোৱাৰ মেইন ৰিজনটো হৈছে যে এনেধৰণৰ চিটুৱেশ্যন আমাৰ লাইফত বহুতবাৰ আহে যে আমাৰ মাইণ্ডটো কেনেকুৱা আমাৰ মাইণ্ডটো হৈছে নিগেটিভ বেছি আমি নিগেটিভটো বেছি একুৱাৰ কৰোঁ পজিটিভতকৈ আমি নিগেটিভটোৰ ফালে বেছি ঢাল খাই যাওঁ আমাৰ লাইফত হয়তো পজিটিভ বহুত কিবা কিবি হৈ আছে কিন্তু আমাৰ মনটো ক'ত আছে নিগেটিভত আছে আমাক কোনোবাই হয়তো পজিটিভ ৱৰ্ড বহুত কয় এতিয়া ময়ো কিবা কিবি কৈ থাকোঁ তোমালোকে শুনা আৰু উলিয়াই দিয়া তাৰপিছত কিন্তু হয়তো এফালে বহুতে আমাৰ 10জনে হয়তো 10টা পজিটিভ কথা ক'ব যে তই ভালকৈ পঢ় ভালকৈ কৰ ভালকৈ কিবা এটা কৰ কিন্তু এজনে যদিহে নিগেটিভ কিবা এটা কৈ দিয়ে আমি সেইটোত বেছি মনোযোগ দিওঁ পজিটিভতকৈ আমি কোনটোত মনোযোগ দিওঁ নিগেটিভটোত বেছি মনোযোগ দিওঁ কাৰণ আমাৰ মাইণ্ডটো এনেকুৱা হৈ যায় মাইণ্ডটো এনেকুৱা আমাৰ যে সি নিগেটিভটো বেছি একুৱাৰ কৰে পজিটিভতকৈ নিগেটিভটো বেছি একুৱাৰ কৰে
তো বস্তুটো আমি কি কৰিব লাগিব আমি যদিহে তেনে ক্ষেত্ৰত আমি নিজকে ষ্টেবল ৰাখিব নোৱাৰিলোঁ আমি যদি পজিটিভ থাকিব নোৱাৰিলোঁ তেন্তে কিন্তু আমাৰ লাইফটো ধ্বংস হৈ যাব যেনেকৈ মই এটা এক্সাম্পল দিছোঁ অলৰেডি যে প্ৰণয়ৰ কথা ক'লোঁ প্ৰণয়েও এতিয়া পস্তায় যে সি যদি আজি 2012 চনত ভালদৰে যদি পঢ়ি পেলাই সেই টেট এক্সামটো ভালদৰে পঢ়ি পেলাই এক্সাম দিলে হয় আজি তাৰ লাইফৰ যোনটো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে সেইটো কৰিব লগা নহ'লে হয় তো ঠিক তেনেদৰে আমি এক্সামৰ ক্ষেত্ৰতো আমি সেইটোৱে চাব লাগিব আমাৰ পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো লাইফৰ যিকোনো ক্ষেত্ৰতে হওক আমি এটাই আমি মোটিভ ল'ব লাগিব যে আমি সদায় পজিটিভ থাকিব লাগে আমাৰ যোনখিনি পঢ়া আছে সেইখিনি আমি পঢ়ি যাব লাগে লোকে বিভিন্ন কথা ক'ব আমি সেই নিগেটিভিটি থকা মানুহৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে সদায় পজিটিভ মানুহৰ লগত থাকিব লাগে নিগেটিভ মানুহৰ যিমান আঁতৰত থাকিম আমি সিমান পজিটিভ থাকিব পাৰিম তো সেইটো আছিল এটা সৰু ষ্টৰী তো আশা কৰিছোঁ এই ষ্টৰীটো তোমালোকক সহায় কৰিব আগন্তুক যি জীৱন আছে আমাৰ পঢ়া জীৱনে হওক বা পিছত তোমালোকৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰতে হওক সেইখিনি কথাই তোমালোকক সহায় কৰিব তো এইখিনি আছিল আজি ভিডিঅ'টোত ক'বলগীয়া আজি ভিডিঅ'টো কৰি কি পচিবল